নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 15 জুন। আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, বঙা ৰাস্তা বা গাঁত দেখিলেই এখন ফটো তোলক আৰু মুহূৰ্ততে মেৰামতি কৰা হ'ব ৰাস্তা। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। আপোনাৰ হাতত মোবাইল ফোন আছে যদি ফটো তুলি পঠিয়াওক আৰু লগে লগে মেৰামতি কৰা হ'ব আপোনাৰ ফটো দিয়া ৰাস্তা। আৰু অসমৰ কোনো ৰাস্তাত নাথাকিব এতিয়াৰ পৰা গাঁত। গুৱাহাটী, যোৰহাট, তেজপুৰ, ডিব্ৰুগড়, শিলচৰত হ'ব কুইক একশ্যন আৰু 7 দিনৰ ভিতৰত মেৰামতি কৰা হ'ব ৰাস্তা। হাতত মোবাইল ফোনটো থাকিলেই হ'ল দিব পাৰিব এতিয়াৰ পৰা ঘৰতে বহি অভিযোগ পঠিয়াই দিয়ক চৰকাৰলৈ। আৰু ৰাজ্যৰ গাঁৱে ভূঞে চহৰে নগৰে এটাও গাঁত নাথাকিব এবাৰ ইয়াৰ পৰা ৰাস্তাত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ প্ৰতিশ্ৰুতি। আপোনাৰ হাতত মোবাইল ফোন আছে যদি ফটো তুলি আপুনি এতিয়াই পঠাই দিয়ক। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ বাবে আজিয়েই আৱাজ প্লাছত আবেদন কৰক। কিদৰে ঘৰতে বহি আবেদন কৰিব সবিহে জানি লওক। চৰকাৰী পকীঘৰৰ বাবে আজি আৱাজ প্লাছত আবেদন কৰক। আৰু কিদৰে ঘৰতে বহি কৰিব পাৰিব আবেদন। সেল্ফ সাৰ্ভেৰ বাবে মুকলি কৰা এপছত চলি আছে কাম। আৰু আৱাজ প্লাছৰ জৰিয়তে আজিয়ে কৰক ইয়াৰ পৰা আবেদন। জানি লওক কিদৰে আৱাজ প্লাছত কৰিব পাৰিব অনলাইন আবেদন। আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। জীৱিকা সুখে চলা জৰীপ সম্পূৰ্ণ নোহোৱাসকলে কৰক সেল্ফ সাৰ্ভে। আৰু প্লে ষ্টৰৰ পৰা ডাউনলোড কৰক আৱাজ প্লাছ 2024। আধাৰ নম্বৰৰ সৈতে কৰক এতিয়াৰ পৰা পঞ্জীয়ন। মহিলা হিতাধিকাৰীক দিয়া হ'ব এতিয়াৰ পৰা অগ্ৰাধিকাৰ। আবেদনৰ বাবে প্ৰযোজ্য হ'ব আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত বেংক একাউণ্ট। সম্পূৰ্ণ তথ্যৰ বাবে সজৰীপৰ SOP মুকলি আৰু www.ruralassam.gov.in ত এপ্লাই কৰিব পাৰিব। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, নিটত ৰাজ্যৰ ভিতৰতে শীৰ্ষত উজলিল মহম্মদ মুছা কালিম আৰু আৰিফ আহমেদ, শ্বাহৰুল ইছলাম, মঞ্জিৰুল আল জাইদে উজলিছে এবাৰ কয়েকচিত। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো এটা ডাঙৰ খবৰ, নিটত ৰাজ্যৰ ভিতৰতে শীৰ্ষত উজলিল মহম্মদ মুছা কালিম আৰু আৰিফ আহমেদ, শ্বাহৰুল ইছলাম, মঞ্জিৰুল আল জাইদে উজলিলে এতিয়াৰ পৰা কয়েকচিত। আৰু সৰ্বমুঠ 618 নম্বৰ লাভ কৰি ইয়াৰত 509 সংখ্যক স্থান লাভ কৰিছে মহম্মদ মুছাৰ। আৰু আনহাতে কয়েকচিৰ 3 সন্তানেও জিলিকালে ৰাজ্যবাসীক। আৰিফ আহমেদ, শ্বাহৰুল ইছলাম, মঞ্জিৰুল আল জাইদে উত্তীৰ্ণ হৈছে এতিয়া নিট পৰীক্ষাত। আৰু আৰিফ আহমেদে লাভ কৰিছে 501 নম্বৰ আৰু শ্বাহৰুল ইছলামে লাভ কৰিছে 495 নম্বৰ আৰু মঞ্জিৰুল আল জাইদে লাভ কৰিছে 514 নম্বৰ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ, ধুবুৰীত আৰম্ভ হৈছে বৃহৎ উচ্ছেদ অভিযান, বুলডোজাৰৰ সন্মুখত অসহায় জনতা। এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ, ধুবুৰীত আৰম্ভ হৈছে এতিয়াৰ পৰা বৃহৎ উচ্ছেদ আৰু বুলডোজাৰৰ সন্মুখত অসহায় হৈছে জনতা। মুখ্যমন্ত্ৰীৰ ধুবুৰী ভ্ৰমণৰ পাছতে অধিক তৎপৰ হৈছে ধুবুৰী জিলা প্ৰশাসন। পথৰ দোকান ভাঙিবলৈ নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনৰ। আৰু জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতে হাহাকাৰ এতিয়াৰ ব্যৱসায়ীৰ। আৰু ধুবুৰী আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুটাকৈ পাৰঘাটত উত্তেজনা আৰু কাছাৰীঘাট আৰু পাথাৰঘাট প্ৰশাসনে চলাইছে উচ্ছেদ। প্ৰশাসনৰ উগ্ৰ মূৰ্তি দেখি নিজে দোকান ভাঙি নিয়ে ব্যৱসায়ী